নমস্কাৰ 12 জুলাইৰ পিছৰ পৰা আপোনালোকৰ ভাগ্য হঠাৎ সলনি হৈ পৰিবলৈ ধৰিব। এই চাৰি ৰাশি জাতক জাতিকাসকলে বহু বিপদৰ পৰা পাৰ লাভ কৰিব। প্ৰচুৰ পৰিমাণে অৰ্থৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সূৰ্য আৰু শনিদেৱৰ পৰম কৃপাৰ ফলত আপোনালোকৰ ভাগ্য বহু বেছি শক্তিশালী হৈ পৰিব। আহক তেনেহ'লে এই চাৰি ৰাশিৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। 1 নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ 12 জুলাইৰ পিছৰ পৰা আপোনালোকৰ ভাগ্য হঠাৎ সলনি হৈ পৰিবলৈ ধৰিব। কাৰণ সূৰ্যদেৱ আৰু শনিদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিবলৈ গৈ আছে, যাৰ ফলত ঘৰ পৰিয়ালৰ পৰিৱেশ সুন্দৰ হ'ব আৰু সুৰক্ষিত হৈ পৰিব। নতুন কৰ্মত আপোনালোকে আগুৱাই যাব পাৰিব আৰু সেই কৰ্মৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব। টকাৰ উপাৰ্জনৰ কেইবাটাও বাট মুকলি হৈ পৰিব। সূৰ্যই অৰ্থাৎ আপোনালোকৰ জীৱনত নেতৃত্ব দিবলৈ ধৰিব আৰু শনিদেৱে সকলো সমস্যাৰ পৰা আপোনালোকক পৰিত্ৰাণ দিব। সেইবাবে সূৰ্য আৰু শনিৰ আশীৰ্বাদৰ ফলত আপোনালোকে এটাৰ পিছত আনটো সুযোগ আৰু সফলতা অৰ্জন কৰিব পাৰিব। ঘৰ পৰিয়ালত চলি থকা বিবাদ আপোনালোকৰ সমাপ্ত হৈ পৰিব আৰু ভাগ্যৰ দুৱাৰ উদয় হৈ পৰিছে বুলি ক'ব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ কৰা লোকসকলৰ কাৰণে অৰ্থ জমা কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত বিনিয়োগ কৰাৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব। ৰাজনৈতিক ক্ষেত্ৰত অনুকূল হৈ থাকিব। ওচৰ চুবুৰীয়াৰ লগত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। লগতে দ্ৰব্য লাভৰো প্ৰবল সম্ভাৱনা থাকিবলৈ ধৰিব। খেল ধেমালিৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূলতাৰ মাজেৰে পাৰ কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়, নাইবা কৰ্মৰ কাৰণে কিবা এটা ইংগিত আপোনালোকে লাভ কৰিব পাৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হৈ পৰিবলৈ ধৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'বলৈ ধৰিব। শিক্ষাগুৰুসকলৰ স্বাস্থ্য আগতকৈ উন্নত হৈ পৰিব। 2 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ 12 জুলাইৰ পিছৰ পৰা আপোনালোকৰ ভাল দিন আৰম্ভ হ'ব। ইয়াৰ পিছৰ পৰাই আপোনালোকৰ সোণালী সময় আৰম্ভ হৈ পৰিছে বুলি ক'ব পৰা যায়। কেৰিয়াৰৰ ক্ষেত্ৰত এটাৰ পিছত আনটো সুফল দেখিবলৈ পাব। শিক্ষাৰ মানদণ্ড বৃদ্ধি পাবলৈ ধৰিব। লগতে শিক্ষাৰ পৰা আপোনালোকে ভাল উচিত ফল লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। অৰ্থৰ উপাৰ্জনৰ নতুন নতুন বাট মুকলি হৈ পৰিব। ভাগ্যৰ পোনপটীয়া সমৰ্থন লাভ কৰিব পৰা দেখিবলৈ পোৱা যাব। কেতু আৰু সূৰ্যৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত থাকিব আৰু শনিদেৱৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ কৰণীয় সকলো কাম কৰি সম্পূৰ্ণ হ'ব আৰু আধৰুৱা কামো আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। ধৰ্মৰ ক্ষেত্ৰত আগভাগ লৈ সংগ সুখ লাভ কৰিব পাৰিব। সন্তানৰ দিশৰ পৰা চাবলৈ গ'লে সন্তানৰ কাৰণে মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। চাকৰিয়ালসকলৰ পৰিশ্ৰমৰ উচিত ফল লাভ কৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ গুৰু দায়িত্ব আহিব পাৰে। টকাৰ উপাৰ্জনৰ নতুন নতুন বাট বা সংকেত বিচাৰি পাবলৈ সক্ষম হ'ব আৰু লগতে ঘৰ পৰিয়াল বা আত্মীয়ৰ লগত সুসম্পৰ্ক গঢ় লৈ উঠাৰ যোগ দেখিবলৈ পোৱা যাব। ভ্ৰমণ কৰিব বিচাৰিলে নিঃসন্দেহে আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। পোহনীয়া জীৱ জন্তু ঘৰত আগমন হ'বলৈ ধৰিব। ঘৰত যদি বিয়া বাৰুৰ কথা আলোচনা কৰিম বুলি ভাবিছে নিঃসন্দেহে আপোনালোকে পাৰিব। আৰু প্ৰেমৰ কাৰণেও যদি আপোনালোকে আগভাগ ল'ম বুলি ভাবি আছে তেনেহ'লে এই সময়খিনি আপোনালোকৰ কাৰণে সোণালী সময়। ভাল ফল নিশ্চয় আপোনালোকে লাভ কৰিব পাৰিব। 3 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশি জাতক জাতিকাসকলৰ 12 জুলাইৰ পিছৰ পৰা অত্যন্ত শুভ সময় আৰম্ভ হৈ পৰিব। সূৰ্যদেৱে নক্ষত্ৰ পৰিৱৰ্তন কৰাৰ ফলত আপোনালোকৰ লগতে আপোনালোকৰ ঘৰ পৰিয়ালতো সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে লাভৱান হ'ব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব আৰু সূৰ্যদেৱ আৰু শনিদেৱৰ পৰম আশীৰ্বাদৰ ফলত আপোনালোকৰ বিকাশ ঘটিবলৈ ধৰিব। পাৰিবাৰিক ক্ষেত্ৰত বিশাল পৰিৱৰ্তন দেখিবলৈ পোৱা যাব পাৰে, যাৰ ফলত আপোনালোকৰ ঘৰ পৰিয়াল আৰু পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব। চাকৰিৰ ক্ষেত্ৰত আপোনালোকে ভবা ধৰণে সাল সলনি কৰি ল'ব পাৰিব। আৰ্থিক পৰিস্থিতি আপোনালোকৰ উন্নত হৈ পৰিব আগৰ তুলনাত। ভাল সময় আহি পৰিছে। অৰ্থ কিবা ক্ষেত্ৰত বিনিয়োগ কৰিব বিচাৰিলে কৰিব পাৰিব, কিন্তু ডাঙৰকৈ যদি অৰ্থ বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে গুৰুস্থানীয় ব্যক্তিৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুময় হৈ পৰিব আৰু জীৱনসংগীৰ সৈতে আপোনালোকে
কৰিবলৈ ভ্ৰমণৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ কিছু পৰিমাণে পাতলিবলৈ ধৰিব। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিম বুলি আপোনালোকে ইচ্ছা কৰিছে তেনেহ'লে নিঃসন্দেহে আপোনালোকে পাৰিব। পাবলগীয়া ধন বা ৰৈ থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ গৈ আছে। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পাব। লগতে তেওঁলোকে কৰ্মস্থলীত আপোনালোকৰ নিজৰ মান সন্মান বজাই তুলিব পাৰিব। মনটো আশাবাদী হৈ পৰিব পাৰে কিছু ক্ষেত্ৰত। বিয়া বাৰুৰ ক্ষেত্ৰত আপোনালোকৰ আগভাগ ল'ব, সুফল নিশ্চয় পাব। পিতৃ মাতৃ স্বাস্থ্য অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে কৰা কিছুমান কৰ্মৰ পৰা প্ৰচুৰ উন্নতিৰ যোগ দেখিবলৈ পোৱা যায় আৰু পদোন্নতিৰ সম্ভাৱনা থাকিব। 4 নম্বৰটো হ'ল মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ কাৰণে গ্ৰহ নক্ষত্ৰৰ বিশেষ পৰিৱৰ্তন হ'বলৈ গৈ আছে। 12 জুলাইৰ পিছৰ পৰা সূৰ্য আৰু শনিদেৱৰ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ বহুকেইটা ক্ষেত্ৰত সাফল্যতা আহিব। জীৱনত নানা ধৰণৰ স্বপ্ন পূৰ্ণ হৈ পৰিবলৈ ধৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ থাকিব আৰু লগতে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ভাল খবৰ আহিব পাৰে। সূৰ্য নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আপোনালোকৰ ভাল প্ৰভাৱ বিৰাজ হ'বলৈ ধৰিব। জীৱনত নানা ধৰণৰ সমস্যা সমাধান হৈ পৰিবলৈ ধৰিব আৰু শনিদেৱৰ পৰম কৃপাৰ ফলত বহু আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। ক'ৰবাত যদি কিবা ক্ষেত্ৰত আপোনালোকৰ আধৰুৱা হৈ আছে বা কোনো লোকে যদি আপোনালোকক ক্ষতি কৰিবলৈ ইচ্ছা কৰি আছে সেই সকলোবোৰ আপোনালোকৰ সমাপ্ত হৈ পৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো উন্নতি বৃদ্ধি পাবলৈ ধৰিব। লগতে আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। জীৱনৰ নানা ক্ষেত্ৰত আপোনালোকৰ ৰাশি চক্ৰৰ ওপৰত বিশেষ প্ৰভাৱ পেলাবলৈ ধৰিব, যাৰ ফলত মীন ৰাশিৰ জাতক জাতিকাসকলে সৌভাগ্যতা কঢ়িয়াই আনিব পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ওপৰত অনুকূল প্ৰভাৱ থাকিব। জ্ঞান বৃদ্ধি পাবলৈ ধৰিব আৰু বুদ্ধিৰ প্ৰকাশ ঘটিবলৈ ধৰিব। ধন বৃদ্ধি হ'বলৈ ধৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অত্যন্ত ভাল সময় আহি পৰিছে বুলি ক'ব পৰা যায়। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ যোগ দেখিবলৈ পাব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সকলো ক্ষেত্ৰৰ পৰা উন্নতি অহাৰ যোগ আপোনালোকৰ জীৱনলৈ নামি অহাৰ সম্ভাৱনা থাকিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত ঘৰৰ মানুহে বহু প্ৰকাৰে আপোনালোকক সহায় সহযোগিতা কৰিব। বন্ধুবৰ্গৰ লগত আত্মীয়তা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। সন্তানক লৈ আনন্দিত অনুভৱ কৰিব পাৰিব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব, যাৰ ফলত যি কামতেই আপোনালোকে হাত দিব সেই কামৰ পৰাই ভাল ফল অৰ্জন কৰিব পাৰিব। ঠিকাঠুকনি কৰা লোকসকলৰ কাৰণেও অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যাব। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব। শত্ৰুৱে আপোনালোকক ক্ষতি কৰিব নোৱাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।